নমস্কাৰ বন্ধুসকল, সুপ্ৰভাতম। মই মণি ফেমিলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আপোনালোকে কেনেকুৱানো আছে? নিশ্চয় আশা কৰিছোঁ ভালেই আছে। ভালেই থাকক, সুস্থ থাকক আৰু সাৱধানে থাকিব। ময়ো ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু এতিয়া হৈছে সময় পুৱা 5টা আৰু 5টাৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকক লগত লৈ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ আশা কৰিছোঁ সম্পূৰ্ণ ব্লগটো চাব, স্কিপ নকৰি। নিশ্চয় অলপ ভাল পাব। আৰু শেষত ক'বলৈ নাপাহৰিব ব্লগটো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। যদি অলপ ভাল লাগে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আশা কৰিছোঁ আপোনালোকে মোক বহুত মৰম দিব, ছাপোৰ্ট কৰিব। আৰু ৰাতিপুৱাৰ উঠিয়ে মই আপোনালোকক ৰাতিপুৱাৰ পৰিৱেশটো অলপ দেখালোঁ। টোপনিৰ পৰা যদি সোনকালে উঠা হয় আৰু উঠি পেলাই বাহিৰত গৈ ৰাতিপুৱাৰ পৰিৱেশটো যদি দেখা পাওঁ তেতিয়া কিমান ভাল লাগে। ৰাতিপুৱাৰ হাৱা বতাহটো যদি গাত লাগে আমাৰ শৰীৰৰ কাৰণে বহুতো উপকাৰী, বেমাৰ আজাৰৰ পৰা ৰক্ষা পোৱা যায়। সেইকাৰণে সোনকালে উঠি অলপ ঘূৰা ফিৰা কৰিব লাগে। ৰাতিপুৱাৰ হাৱা বতাহটো অলপ গাত লগাব লাগে। ৰাতিপুৱাৰ হাৱাটোৱে বেলেগ। এই হাৱাটো ইমান ভাল লাগে নহয়, ঠাণ্ডা ঠাণ্ডা, বহুতো ভাল লাগে আৰু মনটোও ভাল লাগি যায় জানেনে। আৰু কাম কৰিও ভাল লাগে। আৰু যদি দেৰি হৈ যায় ন টোপনিৰ পৰা উঠোঁতে, তেতিয়া কাম কৰিব ভাল নালাগে, গাটো যেন গধুৰ লাগে, কি কৰিম কি নাই অশান্তি লাগি থাকে। আৰু ৰাতিপুৱা সোনকালে উঠিলে সোনকালে কাম কাজো হয় আৰু ভালো লাগে, অলপ ৰেষ্ট ল'ব টাইম হয়। মই ৰাতিপুৱা উঠি অলপ ঘূৰা ফিৰা কৰি তাৰপিছত কামত লাগিলোঁ। প্ৰথমতে মই বিচনাটো সামৰি তাৰপিছত ল'ৰা ছোৱালীকেইটাৰ কেইটামান কাপোৰ আছিলে, কাপোৰকেইটা ভাজ কৰি থৈ পেলাই তাৰপিছত মই ঘৰটো সাৰিলোঁ। সাৰি থৈ তাৰপিছত বাচনকেইটা ওলাই থৈ তাৰপিছত এতিয়া মই চোতালটো সাৰি আছোঁ। এইফালে মই চোতালটো সাৰোঁতে এজাক বান্দৰ আহি পালে জানেনে। বান্দৰকেইটা মধুৰাম খাবৰ কাৰণে আহে, সদায় ৰাতিপুৱা আহে এজাক। তাৰপিছত মই এইকেইটা খেদাই থৈ তাৰপিছত আকৌ এইফালে চোতালটো সাৰি আছোঁ। চোতালটো সাৰা হ'ল আৰু সাৰি তাৰপিছত জাবৰকেইটা পেলাই থৈ পেলাই ঝাৰুটো ধুই থৈ তাৰপিছত এতিয়া মই মটৰ দি পেলাই পানী ভৰাই আছোঁ বাচনকেইটা ধুবৰ কাৰণে। আৰু এইফালে মোৰ ছোৱালীজনীও টোপনিৰ পৰা উঠিলে আৰু উঠিয়ে চাক সি আহি গৈছে নাদৰ পাৰত পানী খেলিবৰ কাৰণে। এয়া চাক তাই বাচন ধুই আছে। তাই মানে খালি পানী ইমান যে ভাল পায় তাই পানী খেলি। তাইৰ কাৰণে কাম কৰি মই শান্তিয়ে নাপাওঁ জানেনে। মই যেইবাৰে বাচন ধুব আহোঁ এইবাৰে তাই আহি যাব। তাই যেতিয়া ঘৰৰ ভিতৰত খেলি থাকে তেতিয়া মই ভাবোঁ তাই খেলি আছে, মই মনে মনে গৈ পেলাই বাচনকেইটা ধুই দিওঁ বা কাপোৰকেইটা ধুই দিওঁ। তাই বা কেনেকুৱা গম পাই দৌৰি আহি যাব একদম নাদৰ পাৰত, আহি পেলাই বাচন ধোৱা লাগি যাব, কাপোৰ ধোৱা লাগি যাব, নহ'লে ডাবৰত সোমাই বহি থাকিব, বাল্টিঙত সোমাই বহি থাকিব, বিৰাট দিগদাৰ।
আৰু বিৰাট চঞ্চল ছোৱালীজনী। চঞ্চল হ'লেও উপায় নাই, সিহঁতক চায়ে ৰাখিব লাগিব আৰু সিহঁতৰ বয়সে এতিয়া খেলা ধূলা কৰাৰ সময়। সেইকাৰণে মই কাম কৰোঁ এটা চকুত আৰু এটা চকু দি পেলাই ছোৱালীজনীক চাই থাকোঁ। আপোনালোকৰ লগত কথা পাতি পাতি মই বহুতো কাম আগুৱালোঁ। ল'ৰাটোৱে এদিকে কিতাপকেইটাও সামৰিলে, ল'ৰাটো স্কুলত যাব আৰু মই পানী আনি পেলাই এদিকে ৰন্ধা বঢ়াও কৰি আছোঁ। সোনকালে বনাই দিওঁ, ল'ৰাটো খাই বৈ স্কুলত যাব। আৰু এতিয়া বনাম মই দালিৰ লগত জালি কোমোৰা। দালি দিছোঁ অলপ, তাৰপিছত দালিটোত অলপ পানী দিছোঁ, দি পেলাই জালি কোমোৰাটো মিহি মিহি কৰি কাটি পেলাই তাৰপিছত মই দালিত দি দিছোঁ জালি কোমোৰাটো। আৰু এয়া চাওক হৈ গৈছে। এতিয়া মই চম্বাছ দিম, তেল ঢালি দিছোঁ কেৰাহীত। এতিয়া মই শুকান জলকীয়া কেইটামান দি দিছোঁ, তাৰপিছত পাঁচফোৰণ দি দিছোঁ। এতিয়া মই চম্বাছ দি দিছোঁ। এয়া চাওক এতিয়া মই অলপ লৰাই দি দিছোঁ। এতিয়া মই অলপ দি দিছোঁ মান ধনিয়া তাতে দালিটোত, তেতিয়া খাই বহুত টেষ্টি লাগে। আৰু এতিয়া মোৰ দালি হৈ গ'ল। এদিকে চাওক ল'ৰাটো ৰেডি হ'লে স্কুলৰ কাৰণে। এতিয়া মই ভাত বাঢ়ি আছোঁ ল'ৰাটোক খুৱাই দিবৰ কাৰণে। ল'ৰাটোক যদি নিজে খাবলৈ দিওঁ তেতিয়াহ'লে আৰু স্কুল যাব নালাগে। 1 ঘণ্টা 1.5 ঘণ্টাৰ কমত তাৰ ভাত খোৱা নহয়। সেইকাৰণে স্কুল যোৱাৰ সময় ময়ে খুৱাই দিওঁ আৰু দুপৰীয়া স্কুলৰ পৰা আহিলে তাৰপিছত তাক নিজে খাবলৈ দিওঁ। এয়া চাওক এতিয়া মই ল'ৰাটোক খুৱাই দি আছোঁ। ল'ৰাটোক খুৱাই বুৱাই স্কুলত পঠাই তাৰপিছতে মই বাকী কামবোৰ কৰিম। আৰু চাইছিলেনে মই সৰু চচপেনটো যে গেছত বহাইছিলোঁ, এইটোত ছোৱালীটোৰ কাৰণে ভাত বহাইছিলোঁ আৰু ভাতটো বহাই থৈয়ে ল'ৰাটোক ভাত খুৱাইছিলোঁ। এতিয়া ভাতটো হৈ গৈছে। মই হাজবেণ্ডক কৈছোঁ যে ভাতৰ মাৰটো পেলোৱাচোন, মই ল'ৰাটোক ভাত খুৱাই আছোঁ। এইফালে মোৰ হাজবেণ্ডে ভাতৰ মাৰটো পেলাইছে আৰু এইফালে মোৰ ল'ৰাটোক ভাত খোৱা হ'ল। এতিয়া স্কুল যাবলৈ ওলালে। এয়া চাওক ল'ৰাটো কিন্তু এটা স্বভাৱ বহুত ভাল। সদায় স্কুলত যাওঁতে মোক প্ৰণাম কৰি যায়। স্কুলত আচাৰ্যসকলে শিকাইছে যে ক'ৰবাত গ'লে মা দেউতাক প্ৰণাম কৰি যাবা। এইটো মোৰ ল'ৰাই ৰাখিছে। ক'ৰবাত গ'লে মোক সদায় প্ৰণাম কৰি যায়। তাৰপিছত সন্ধিয়া সময়ত ধূনা জ্বলোৱাৰ সময়তো মোক প্ৰণাম কৰে, তাৰ দেউতাক প্ৰণাম কৰে। এইটো আৰু ক'ব নালাগে, সদায় এইটো কৰে। তাৰপিছত ল'ৰাটোক পঠাই স্কুলত এতিয়া আমি চাহ খাবলৈ বহিছোঁ। মই প্ৰথমতে 1 গিলাচ খালী পেটত পানী খাই লওঁ। খালী পেটত পানী খোৱাটো ভাল গেছৰ কাৰণে। সেইকাৰণে মই এতিয়া পানীটো খাই তাৰপিছত অলপ চাহ খাম। চাহটো খাই তাৰপিছত বিচনা পাতি সামৰি থৈ ঘৰ দুৱাৰ আকৌ ঝাৰু দি তাৰপিছত চাফা চিকুণ কৰিলোঁ। আৰু এতিয়া মই অলপ ভাত বাঢ়িছোঁ খাবলৈ, কাৰণ ভাতটো যদি নাখাওঁ মোৰ গাটো আৰু বেছি দুৰ্বল হৈ যাব, কাম কৰিব নোৱাৰিম। এনে মোৰ গাটো দুৰ্বল, অলপ বেছি কাম কৰিলে বহুত ভাগৰ লাগে। সেইকাৰণে ভাবিছোঁ অলপ ভাত খাই লওঁ। আৰু এতিয়াতো বনাইছোঁ দালি জালি কোমোৰাৰ লগত, আৰু ৰাতিৰ মাংস পাচলি আছিলে, এইটো দিয়ে খাই আছোঁ। তাৰপিছত দুপৰীয়া আকৌ অলপ চব্জি বনাম, ভাতে হৈ যাব। মোৰ হাজবেণ্ডো খাই গ'লে কামত। আৰু এয়া চাইছেনে, আপোনালোকৰ লগত কথা পাতি পাতি মোৰ ভাত খোৱা হ'ল। এতিয়া মই কেইটামান কাপোৰ ভিজাইছোঁ। কাপোৰকেইটা ভিজাই থৈ আহিছোঁ আৰু অলপ ঘৰত কাম আছে। আৰু এয়া চাইছেনে, ল'ৰাটোৱে কিতাপকেইটা যে নিচে এলোমেলো কৰি থৈ গৈছে, এইকেইটা মই এতিয়া অলপ সামৰি আছোঁ। আৰু আনলাটোত চাইছে কাপোৰকেইটা, এইকেইটা আনলাটো অলপ ভাজ কৰিম। কিতাপকেইটা সামৰি থৈ তাৰপিছত মই কাপোৰকেইটা ভাজ কৰি থলোঁ আনলাত। তাৰপিছত কাপোৰকেইটা ধুলোঁ, ধুই থৈ তাৰপিছত গা ধুলোঁ। গা ধুই তাৰপিছত নামঘৰত সোমালোঁ। নামঘৰটো চাফা চিকুণ কৰি ধূপ ধূনা জ্বলাই তাৰপিছত এতিয়া আহিছোঁ মই কাপোৰকেইটা মেলিবলৈ। আৰু মেলি থৈ তাৰপিছত অলপ চব্জি বনাম, ল'ৰাটো স্কুলৰ পৰা আহি পাব। তেনে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। যদি ভাল লাগে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। দেখা হ'ব পৰৱৰ্তী ভিডিঅ'লৈ। আজিলৈ টাটা বাই। সম্পূৰ্ণ ব্লগটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। নমস্কাৰ।